দশম শ্ৰেণীত দুবাৰকৈ ফেইল কৰা ল'ৰা এটাক মই টিউচন পঢ়াইছিলোঁ। তাৰ বয়স 15 বছৰ নহয়, 17 বছৰ আছিল। টিউচনৰ সময়ত সি সদায় মোৰ ফালে চাই থাকে। এদিন সি পোনে পোনে মোৰ ৰুমলৈ আহি ক'লে, মেডাম, মই আপোনাক যিমান বিচাৰে সিমান টকা দিম, কিন্তু মোৰ হৃদয় সন্তুষ্ট নোহোৱালৈকে মোক সুখী কৰক। তাক সৰু ল'ৰা বুলি ভাবি হাঁহিলোঁ, কিন্তু তাৰ পিছত সি এক্সট্ৰা ক্লাছ শেষ নোহোৱালৈকে সম্পূৰ্ণ উৎসাহেৰে বিচনাত মোৰ লগত। মোৰ নাম নেহা, মোৰ ঘৰ গুৱাহাটীত। মই ঘৰতেই টিউচন কৰিছিলোঁ আৰু দশম শ্ৰেণীলৈকে ল'ৰা ছোৱালীয়ে মোৰ ওচৰলৈ পঢ়িবলৈ আহিছিল। মই টিউচনৰ পৰা মাহে 7,000 টকা উপাৰ্জন কৰি আছিলোঁ, কিন্তু সেইটো ঘৰৰ ক'ৰবাত খৰচ হৈছিল। কিন্তু যি আছিল মোৰ বাবে ভালেই চলি আছিল। এদিন এজন 60 বছৰীয়া মানুহ 15 বছৰীয়া নাতিৰ সৈতে মোৰ টিউচনলৈ আহিছিল। সেই মানুহজনে এখন অতি দামী গাড়ী চলাই আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁৰ জীৱনশৈলী ঠিক ধনী মানুহৰ দৰেই আছিল। সেই ব্যক্তিজনক সন্ধিয়া অহা দেখি মোৰ চকু দুটা জিলিকি উঠিল আৰু মই তেওঁক তেওঁৰ পৰিচয় কথা সুধিলোঁ। তেওঁ ক'লে, মই দীনদয়াল আৰু মই মোৰ নাতিটোৰ তোমাৰ ওচৰলৈ টিউচনৰ বাবে লৈ আহিছোঁ। এই প্ৰশ্নটো মোৰ মনত উদয় হৈ আছিল যে ইমান ধনী হোৱাৰ পিছতো চহৰত ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ থকাৰ সময়ত সেই ব্যক্তিজনে নাতিক কিয় ঘৰুৱা টিউচনৰ বাবে লৈ আহিছিল। মই তেওঁক মোৰ প্ৰশ্নৰ উত্তৰ সুধিলোঁ, য'ত তেওঁ ক'লে, মেডাম, যদি আপুনি মোৰ নাতিৰ বয়স 15 বছৰ বুলি ভাবিছে তেন্তে ভুল ভাবিছে। তাৰ বয়স 15 বছৰ নহয়, 17 বছৰ। সি ইতিমধ্যে যোৱা 2 বছৰৰ পৰা বাৰে বাৰে দশম শ্ৰেণীত ফেইল কৰি আছে। চহৰৰ ডাঙৰ ডাঙৰ কোচিং ইনষ্টিটিউটত তাক পঢ়ুৱাইছিলোঁ যদিও কোনো লাভ নহ'ল। আপোনাৰ নামটো এজন ছাত্ৰই উল্লেখ কৰিছিল। মই শুনিছিলোঁ যে কেতিয়াবা ডাঙৰ মানুহে যি কৰিব নোৱাৰে সাধাৰণ মানুহেও কৰিব পাৰে। এতিয়া বহুত আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ। মই নিশ্চিত যে ইয়াত পঢ়া শুনা কৰি মোৰ নাতিটোৱে এইবাৰ দশম শ্ৰেণীত নিশ্চয় উত্তীৰ্ণ হ'ব। দীনদয়ালৰ কথাত সত্য দেখিলোঁ আৰু তেওঁৰ নাতিক ভৰ্তি কৰাই দিলোঁ। সেইদিনাৰ পৰাই সি মোৰ ছাত্ৰ হৈ পৰিল। আগতে মই আন ছাত্ৰ ছাত্ৰীৰ পৰা মাহে 2,000 লওঁ, কিন্তু দীনদয়ালক ক'লোঁ যে তেওঁৰ নাতিৰ টিউচনৰ মাচুল 3,000 হ'ব। আজিৰ পৰাই তেওঁ টিউচনৰ বাবে মোৰ লগত তেওঁৰ নাতিয়েকক এৰি থৈ গ'ল। 3,000 টকা তেওঁলোকৰ বাবে সৰু কথা আছিল, কাৰণ আন পিতৃ মাতৃৰ দৰে তেওঁলোকে প্ৰথম দিনাই টকাখিনি দিবলৈ আমনি কৰা নাছিল। প্ৰথম মাহটোৰ মাচুল তেওঁ মোক দি দিছিল। প্ৰথম দিনাই যেতিয়া মই অমনক পঢ়ুৱাবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া সি পঢ়া শুনাত বৰ দুৰ্বল যেন লাগিছিল। তাৰ মনোযোগ পঢ়া শুনাৰ বাহিৰে আন ক'ৰবাত আছিল। এনেদৰে 2 দিন ধৰি চলি থাকিল। তৃতীয় দিনা দীনদয়াল মোৰ টিউচনত নাতিৰ পঢ়া শুনাৰ কথা সুধিবলৈ আহিছিল। মই তেওঁক ক'লোঁ, আপোনাৰ নাতিটো পঢ়াত বহুত দুৰ্বল। ইয়াৰ ওপৰত অতিৰিক্ত কষ্ট কৰিব লাগিব আৰু মাচুলো বেছি হ'ব। 3,000 টকাই যথেষ্ট নহ'ব। ইয়াৰ বাবে আপুনি প্ৰতি মাহে 10,000 টকা দিব লাগিব। দীনদয়ালে ক'লে, 10,000ৰ সলনি মই 20,000 দিম, কিন্তু এইবাৰ মোৰ নাতিয়ে দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। এতিয়া মই অতিৰিক্ত টকা লৈ আছিলোঁ, গতিকে ময়ো অতিৰিক্ত ক্লাছটোলৈ মান্তি হ'লোঁ। দুপৰীয়া 2 বজাৰ পৰা 3 বজালৈকে বাকী সকলো ছাত্ৰ ছাত্ৰীয়ে টিউচন শেষ কৰি নিজৰ ঘৰলৈ গুচি গৈছিল, কিন্তু অমন আবেলি 3 বজাৰ পিছতো সন্ধিয়া 5 বজালৈকে টিউচনত অকলেই থাকিছিল। এদিন সকলো ছাত্ৰ ছাত্ৰী গুচি যোৱাৰ সময়ত মই অমনক কিবা লিখিব দি অলপ জিৰণি লওঁ বুলি পানী খাবলৈ পাকঘৰলৈ গ'লোঁ। পাকঘৰৰ পৰা ওলাই আহোঁতে দেখিলোঁ অমনে মোবাইল ব্যৱহাৰ কৰি আছে। মই তাৰ হাতৰ পৰাই লগে লগে মোবাইলটো লৈ লৈছিলোঁ। তাৰ হাতত থকা মোবাইলটো সাধাৰণ নহয়, বৰ দামী আছিল। 17 বছৰীয়া ল'ৰা এটাৰ হাতত 1.5 লাখ টকাৰ ফোন এটা দেখি মোৰ চকু কঁপালত উঠিল। অমন বৰ জেদী আছিল। এই কথা মই সেইদিনাই বুজি পাইছিলোঁ। যেতিয়া মই তাৰ হাতৰ পৰা মোবাইলটো লৈ ল'লোঁ তেতিয়া সি ঘূৰাই দিবলৈ জোৰ দিছিল আৰু মোৰ হাতৰ পৰা মোবাইলটো নিবলৈ টনা আজোৰা কৰিবলৈ ধৰিলে। টনা আজোৰাত মোৰ গাৰ পৰা শাৰীখন তললৈ পৰি গ'ল আৰু অমনৰ চকু দুটা হঠাৎ মোৰ বুকুত পৰিল। তাৰ চাৱনিটো বুজি পাই মই তাৰ মোবাইলটো ঘূৰাই দি লগে লগে মোৰ কাপোৰখন ঠিক কৰি ল'লোঁ। মই অমনক সৰু বুলি ভাবিছিলোঁ, কিন্তু তাৰ মাজত কোনো শিশুসুলভ আচৰণ দেখা নাপালোঁ। মই তাৰ মোবাইলটো দিলোঁ আৰু তাৰ পিছত মই তাক একো কোৱা নাছিলোঁ। মই তাক ক'লোঁ যে টিউচন শেষ হৈছে, এতিয়া ঘৰলৈ যোৱা।
তাৰপিছত সি আহি মোৰ ওচৰত বহি ক'লে যে টিচাৰ মোৰ ভুল হ'ল। এই কথা কৈ থাকোঁতে সি মোৰ হাতখনত ধৰিলে। তাৰ স্পৰ্শ এজন অভিজ্ঞ ব্যক্তিৰ দৰে লাগিল। সেই সময়তেই মোৰ স্বামী ঘৰ আহি পালে। মোৰ স্বামী চিন্তাত থকা যেন লাগিছিল। তেওঁ আমাৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলে, কাৰণ তেওঁ অমনক সৰু ল'ৰা বুলি গণ্য কৰিছিল। মই অমনক ক'লোঁ, তোমাৰ প্ৰতি মোৰ কোনো খং নাই, এতিয়া তুমি ঘৰলৈ যোৱা, টিউচনৰ সময় শেষ হ'ল। মই মোৰ ৰুমলৈ গ'লোঁ। মই স্বামীক সুধিলোঁ, কি হ'ল, তোমাৰ মুখখন ইমান শেঁতা কিয়? তাৰ উত্তৰত তেওঁ ক'লে যে এই মাহত মোৰ দৰমহা কম হৈছে। এই মাহত বহুত সপ্তাহৰ কৰ্তন কৰা হৈছে। তেওঁৰ মুখখন দেখি মই মোৰ আলমাৰীৰ পৰা 10,000 টকা উলিয়াই দিলোঁ। মই তেওঁক ক'লোঁ যে মোৰ টিউচনৰ ক্লাছৰ পৰা মই ভাল উপাৰ্জন কৰি আছোঁ। টকাখিনি দিয়াৰ লগে লগে তেওঁ মোক সাবটি ধৰিলে, আৰু যেতিয়া তেওঁ মোক সাবটি ধৰি চুমা খাব ধৰিলে, মোৰ চকু দুটা কোঠাটোৰ দুৱাৰখনলৈ গ'ল, য'ত মই অমনক দেখিলোঁ। সি আমাৰ কোঠাটোত ভুমুকি মাৰি আছিল। মই ক'লোঁ, অমন, তুমি ইয়াত? তোমাক দেখোন মই ঘৰলৈ যাবলৈ কৈছিলোঁ, কিয় যোৱা নাই? তেতিয়া সি স্বামীৰ সন্মুখত দ্বিধাবোধেৰে কথা ক'বলৈ ধৰিলে, টিচাৰ, মই গণিতৰ প্ৰশ্ন এটা বুজিব পৰা নাছিলোঁ, সেইবাবেই মই ৰৈ আছিলোঁ। স্বামীয়ে বাথৰুমলৈ গৈ ফ্ৰেছ হ'ল। মই অমনৰ লগত ওলাই টিউচনৰ ৰুমলৈ আহিলোঁ। ঘৰত টিউচন লোৱাটো বৰ কষ্টকৰ, কাৰণ ল'ৰা-ছোৱালীৰ চকুত কি আহে সেয়া জানিব পৰা নাযায়। টিউচনৰ ৰুমলৈ অহাৰ লগে লগে অমনে ক'লে যে কাইলৈ সি গণিত বুজিব, আৰু তাৰ পিছত সি ঘৰলৈ গ'ল। পিছদিনা অমন 3 বজাৰ পৰা 5 বজালৈ অতিৰিক্ত ক্লাছৰ বাবে থাকিল। অলপ প্ৰেক্টিচৰ দি মই মোৰ ৰুমলৈ গ'লোঁ। আজি সন্ধিয়া মই সেইটো সিদ্ধান্ত লৈছিলোঁ যে মোৰ নিজৰ বাবে কাণফুলি এযোৰ কিনিম। যোৱা বহু দিনৰ পৰাই মই ইয়াৰ বাবে টকা সঞ্চয় কৰি আছিলোঁ। ৰুমলৈ গৈ আলমাৰীত চাওঁতে তাত মাত্ৰ 5,000হে আছিল। কালি 30,000 জমা থৈছিলোঁ। তাৰ পৰা মই স্বামীক 10,000 দিছিলোঁ। বাকী 15,000 ক'লৈ গ'ল বুজি নাপালোঁ। শেষত মোৰ চকুলো ওলাই আহিল। তেনেতে হঠাৎ অমন আহিল। মোৰ চকু পানী মচি কি হ'ল সুধিলে। মোৰ সমস্যাটো শুনি অমনে বেগৰ পৰা 20,000 আনি মোক দিলে। মই আৱেগিক হৈ তাক সাবটি ধৰিলোঁ। কিন্তু অমনে মোক বেলেগ ধৰণেৰে ধৰি ৰাখিছিল। তাৰ স্পৰ্শ ভুল ঠাইত আছিল। হঠাৎ যেতিয়াই মই তাৰ স্পৰ্শ এনেকৈ অনুভৱ কৰিলোঁ, তেতিয়া বুজিলোঁ যে অমন আৰু সৰু নহয়। লগে লগেই তাক আঁতৰাই দিলোঁ। তাৰ চেহেৰাটো দেখি মই থতমত খালোঁ। মই তাৰ পৰা টকাখিনি ঘূৰাই লৈ হলঘৰত বাহিৰলৈ পঠিয়াই দিলোঁ। সেই দিনাৰ পৰা অমন মোৰ ওচৰ চাপিবলৈ ধৰিলে আৰু মোৰ লগত হাঁহি ধেমালি কৰি কথা পাতিবলৈ ধৰিলে। এনেকৈয়ে দিন পাৰ হৈ গ'ল। কিছুদিনৰ পাছত যেতিয়া আকৌ মোৰ টকাৰ প্ৰয়োজন হ'ল, অমনৰ চকু দুটা আকৌ পিছলি গ'ল। সি মোৰ ফালে এনেদৰে চাই আছিল যে মই মোৰ দুপট্টালৈ গুৰুত্ব নিদিলোঁ। মোৰ চকু আছিল অমনৰ ওপৰত। সি যেন মহিলাৰ জিদ সহ্য কৰি তেওঁক সুখী কৰি ৰখা ব্যক্তিজনৰ লগত সময় কটাব বিচাৰে। যোৱা কেইদিনমানৰ পৰা মই মোৰ স্বামীক মোৰ পৰা আঁতৰাই ৰাখিছিলোঁ, কাৰণ তেওঁ মোৰ প্ৰয়োজন পূৰণ কৰিব পৰা নাছিল। গতিকে মোৰ লগত সময় কটাবলৈ তেওঁৰ অধিকাৰ নাছিল। সেয়ে অমনে মোক তাৰ ATM কাৰ্ডখন দিলে। তাৰ উদ্দেশ্য আছিল যে মই মোৰ দুপাট্টাখন ঠিক কৰিব নালাগে। মোৰ সৌন্দৰ্য দেখি সি মোক সহায় কৰি আছিল। মই এই কথা বুজিলোঁ। লাহে লাহে মই তাক মোৰ প্ৰেমৰ জালত আবদ্ধ কৰিবলৈ ধৰিলোঁ। এতিয়া তাৰ মনোযোগ পঢ়াতকৈ মোৰ ওপৰত বেছি। ময়ো তাৰ মনোযোগ মোৰ পৰা আঁতৰি যোৱাটো নিবিচাৰিলোঁ। এদিন সন্ধিয়া অমনৰ ককায়েকে তাক নিবলৈ আহি ক'লে যে মই আপোনাৰ ওচৰত অমনৰ টিউচনৰ ব্যৱস্থা কৰি ঠিক সিদ্ধান্ত লৈছোঁ, কাৰণ তাৰ টিউচনলৈ অহাৰ প্ৰবল ইচ্ছা আছে। তাৰ ককায়েকে নাজানে অমনৰ পঢ়া-শুনাত নে আন কিহবাত আগ্ৰহ বেছি। এবাৰ অমনে মোক কৈছিল, টিচাৰ, শাৰীতকৈ চুটি কাপোৰ পিন্ধিলে আপোনাক ভাল দেখা যাব। তেতিয়া এক্সট্ৰা ক্লাছৰ সময়ত অমনে মোক বজাৰ কৰিবলৈ মললৈ লৈ গ'ল। সি মোক বহুত দামী কাপোৰ কিনি দিলে। মই তাক ক'লোঁ যে তুমি ইমান টকা খৰচ কৰি আছা, যদি তোমাৰ ককাই গম পায়। তেতিয়া অমনে কৈছিল যে ককাই গম পাই মই কিমান টকা খৰচ কৰিছোঁ, তেওঁ মোক একো নকয়, কাৰণ মোৰ খৰচৰ বাবে তেওঁ নিজেই মোৰ একাউণ্টত টকা জমা কৰে। ককাই মোক 50,000 পকেট মানি দিয়ে, আৰু যোৱা কেইবাবছৰ ধৰি মোৰ একাউণ্টত বহুত টকা জমা হৈ আছে। আজিলৈকে মই কেতিয়াও কাৰো ওপৰত খৰচ কৰা নাই, আৰু এতিয়া আপোনাৰ ওপৰত খৰচ কৰিছোঁ। অমনৰ উত্তৰ শুনি মোৰ চকু দুটা ডাঙৰ হৈ গ'ল। ইফালে মই এমাহ কাম কৰাৰ পাছতো সম্পূৰ্ণ 30,000 টকা নাপাওঁ, আৰু অমনৰ পকেট মানিৰ টকা আছিল 50,000।
মই তাৰ পকেট মানিৰ ওপৰত মোৰ অধিকাৰ দাবী কৰি আছিলোঁ আৰু তাৰ ওপৰত অমনে মোৰ ইচ্ছা পূৰণ কৰি আছিল। সেইদিনা মলত 2 ঘণ্টা শ্বপিং কৰাৰ পিছত বৰ ভাগৰুৱা হৈ পৰিলোঁ। ঘৰলৈ অহাৰ লগে লগে গা মূৰ ধুলোঁ আৰু তাৰ পিছত মোৰ ৰুমত চুলি মেলি শুকুৱাবলৈ ধৰিলোঁ। তেনেতে অমন মোৰ ৰুমত সোমাই আহিল। মোক গাউন পিন্ধি থকা দেখি সি সম্পূৰ্ণ জ্ঞান হেৰুৱাই পেলালে। মোৰ ওচৰলৈ আহি মোৰ শৰীৰটোৰ ওপৰত হাত ফুৰাবলৈ ধৰিলে। মই তাক ঠেলি দিওঁতে সি মোক জোৰকৈ তাৰ ফালে টানি লৈ গ'ল। অমনে ক'লে, টিচাৰ, মই আপোনাক যি বিচাৰে তাকেই দিছোঁ। এতিয়া মই বিচৰাখিনি আপুনিও মোক দিয়া উচিত। যোৱা কেইদিনমানৰ পৰা সি মোৰ আগত নিজৰ অনুপযুক্ত ইচ্ছা প্ৰকাশ কৰিছে। সি মোক অদ্ভুত ধৰণেৰে স্পৰ্শ কৰিছিল আৰু মোৰ ফালে অদ্ভুতভাৱে চাইছিল যদিও মই কেতিয়াও তাক একো কোৱা নাছিলোঁ। আজি হঠাৎ সি নিজৰ অনুপযুক্ত ইচ্ছা প্ৰকাশ কৰিলে। মই ক'লোঁ, অমন, যদি মই তোমাক নাকচ কৰোঁ? তাৰ উত্তৰত সি ক'লে যে মই আপোনাৰ পৰা আঁতৰি যাম। যেতিয়া বুজিলোঁ যে অমন যদি মোৰ পৰা আঁতৰি যায় তেতিয়া মই তাৰ পৰা পোৱা আৰ্থিক সাহায্য আৰু মোৰ ঘৰ চলাৰ ফেচিলিটি সকলো বন্ধ হৈ যাব। তাৰ পিছত মোৰ ভয় লাগিল। মোক টকাৰ খুব বেছিকৈ প্ৰয়োজন হৈছিল। মোৰ স্বামীৰ 30,000 টকাৰ দৰমহাত একো কৰিব পৰা নাছিলোঁ। আমি আমাৰ 14 বছৰীয়া ল'ৰাটোক মামাকৰ ঘৰত পঢ়া শুনাৰ বাবে থৈছিলোঁ আৰু তাৰ পঢ়া শুনাৰ বাবে খৰচ আমিও মাজে মাজে পঠিয়াব লগা হৈছিল। এই সকলোবোৰ চিন্তা কৰি মই অমনক সি বিচৰা সকলোখিনি দিবলৈ মান্তি হ'লোঁ। মই অনুভৱ কৰিলোঁ যে অমন সৰু ল'ৰা, তাৰ সকলো কথাৰ বিষয়ে অধিক তথ্য নাথাকিব আৰু সি কি কৰিব। কিন্তু যেতিয়া সি মোৰ ওচৰলৈ আহি অভিজ্ঞ ব্যক্তিৰ দৰে মোৰ লগত সময় কটাবলৈ ধৰিলে মই হতভম্ব। মই অমনক সৰু ল'ৰা বুলি গণ্য কৰি আছিলোঁ, কিন্তু সি একেবাৰে সৰু নাছিল। এতিয়া সি প্ৰতিদিনে এক্সট্ৰা ক্লাছৰ সময়ত মোৰ লগত সময় কটাবলৈ ধৰিলে। এইদৰেই 2-3 দিন পাৰ হৈ গ'ল। এদিন মই এনেকুৱা বড়ি অমনৰ লগত দেখিলোঁ যিবোৰ তাৰ হাতত থাকিব নালাগে। মই তাক সুধিলোঁ যে এই শক্তি বৃদ্ধি কৰা বড়িবোৰ ক'ৰ পৰা পালা? সি তেতিয়া ক'লে যে টকা পেলাওক, আপুনি সকলো পাব, যিদৰে মই আপোনাক পালোঁ। অমনৰ এই কথাবোৰ শুনিবলৈ আচহুৱা যেন লাগিল, কিন্তু মোক টকাৰ প্ৰয়োজন আছিল। সেইবাবে সি কোৱা কথাবোৰত গুৰুত্ব নিদিলোঁ। মোৰ লগত সময় কটোৱাৰ আগতে সি সেই বড়িবোৰ খাইছিল। মই বহুবাৰ তাক সেই বড়িবোৰ নাখাবলৈ কৈছিলোঁ, কিন্তু এবাৰ সি বড়ি নোখোৱাকৈ যেতিয়া মোৰ লগত সময় কটাবলৈ আহিছিল সি নিজকে দুৰ্বল অনুভৱ কৰিলে। অমনে নিজকে উপযুক্ত বুলি গণ্য কৰিছিল আৰু ইয়াকে দেখুৱাবলৈ সি যিকোনো কাম কৰিব পাৰে। অমনে শক্তিবৰ্ধক বড়ি খাই সময় কটোৱাৰ পাছত অমনৰ মূৰ ঘূৰোৱা যেন লাগিছিল। তথাপিও মোৰ লগত সময় কটাবলৈ কুণ্ঠাবোধ কৰা নাছিল। অমনে মোৰ সকলো প্ৰয়োজন পূৰণ কৰি আছিল আৰু মই তাক তাৰ ইচ্ছামতে সুখ দি আছিলোঁ। মোৰ স্বামী আৰমানৰ এই সকলোবোৰ কথাৰ কোনো ধাৰণা নাছিল। এই কথা মই আৰমানক কৈছিলোঁ যে মোৰ 2-3জন দুৰ্বল ছাত্ৰ আছে যাক মই পঢ়াত সহায় কৰি আছোঁ। সিহঁতৰ মাক দেউতাকে মোক সিহঁতৰ টিউচন পঢ়াবৰ বাবে মাহে 10,000 টকাকৈ দিছে। টিউচনৰ মাচুল বুলি ভাবি আৰমানে ভাবিলে যে ইয়াৰ পৰা তেওঁৰেই লাভৱান হৈছে। অমনৰ লগত মোৰ সম্পৰ্কৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাছিল। এদিন মোৰ মোবাইলত ভনীজনীৰ ফোন আহিল। সুনীতাই মোক ফোন কৰি যি ক'লে শুনাৰ পিছত মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন লাগিল। মই নিজৰ কামনাত আছিলোঁ। অমনক মূৰ ঘূৰোৱা যেন লাগিছিল আৰু মোৰ বিচনাত পৰি আছিল। ভনীৰ কথা শুনাৰ লগে লগে মই নিজৰ পৰা অমনক আঁতৰ কৰি পেলালোঁ। সুনীতাই ক'লে, নেহা বা, এতিয়াই তোৰ ল'ৰাটোক ইয়াৰ পৰা আঁতৰাই নে। তোৰ পৰিস্থিতি দেখি আমি ঘৰত তাক ৰাখি পঢ়াইছিলোঁ, কিন্তু সি এনেকুৱা এটা কাম কৰিছে যে আমাৰ সন্মান কলংকিত কৰিছে। য'ত সি টিউচনৰ বাবে গৈছিল সি টিউচনৰ শিক্ষয়িত্ৰীৰ লগত বেয়া আচৰণ কৰিছে। সেইবাবে বা তোৰ ল'ৰাটোক ঘৰত থৈ আহিব ওলাইছোঁ। এই কথা শুনাৰ পিছত মই বুজিব পৰা নাছিলোঁ যে মই সিহঁতক কেনেকৈ কি ক'ম। কাৰণ মই নিজেই শিক্ষক হোৱাৰ পিছতো 17 বছৰীয়া ল'ৰা এজনক কিছু টকাৰ বিনিময়ত তাৰ অযুক্তিকৰ দাবী পূৰণ কৰি আছিলোঁ। সেইদিনা মই বুজিলোঁ যে যদি মই অমনক এই সকলোবোৰ নাকচ কৰিলোহেঁতেন আৰু কোনো কাৰণ নোহোৱাকৈয়ে মোৰ প্ৰেমত সি আবদ্ধ নহ'লহেঁতেন, হয়তো মোৰ ল'ৰাটোৱে আজি এনেকুৱা একো নকৰিলেহেঁতেন। মোৰ ল'ৰাই যি কৰিলে সেয়া মোৰ পাপৰ ফল। মোৰ ভুলৰ উপলব্ধি কৰিবলৈ হয়তো ভগৱানে মোৰ ল'ৰাক ভুল দিশত লৈ গৈছিল। সেইদিনা মই অমনে দিয়া সকলো গিফ্ট আৰু টকা ঘূৰাই দি তাক মোৰ টিউচনলৈ অহাত মই কঠোৰভাৱে মানা কৰিলোঁ। অমনে খোৱা ঔষধবোৰৰ বেয়া প্ৰভাৱ দেখাবলৈ আৰম্ভ কৰিছিল। সেইবাবে সি এইবোৰৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছিল।
এই কথা সি বুজি পালে যে সি খুব কম বয়সতেই এটা ডাঙৰ ভুল কৰিছিল। সেইদিনাৰ পৰাই সি পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ ধৰিলে। যোৱা এমাহত কৰা সকলো কামতে মই অনুশোচনা কৰি টিউচন লোৱা বন্ধ কৰি দিলোঁ। মই মোৰ স্বামীক এই বিষয়ে একো কোৱা নাছিলোঁ। মই মোৰ 14 বছৰীয়া ল'ৰাটোৰ চকুলৈও চাব পৰা নাছিলোঁ। সি যি কৰিছিল সেয়া ভুল আছিল, কিন্তু মই বুজি নাপাওঁ কি মুখেৰে তাক মই গালি পাৰোঁ বা বুজাওঁ। সেইদিনাৰ পৰা মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ হাতত যি আছে তাতেই মই সুখী হ'ম। টকাই সকলো নহয়, ধনতকৈ সংস্কাৰৰ গুৰুত্ব বেছি। টকা উপাৰ্জনৰ তাড়নাত মই মোৰ ল'ৰা আৰু ছাত্ৰ-ছাত্ৰীক সংস্কাৰ প্ৰদান কৰিবলৈ পাহৰি গৈছিলোঁ। ভগৱানে মোৰ ল'ৰাটোক ভুল কৰিবলৈ দি মোৰ ভুলটো উপলব্ধি কৰাইছিল। সেইদিনাৰ পৰাই মই মোৰ ল'ৰাটোক ভাল শিক্ষা আৰু সংস্কাৰ দিবলৈ আৰম্ভ কৰিছিলোঁ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।